তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা জিলাখনৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ লাইপুলি মৰাণকাৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হ'ল সৰ্বানন্দ সোণোৱালৰ সৈতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী বিমল বৰাও গুৰুসকলে কৈছে ভাল কাম কৰিলে ভাল ফল পায় কংগ্ৰেছে সুযোগ পাইছে 60 বছৰ কালকৈ অধিক তেখেতসকলে ৰাজত্ব কৰিলে কেন্দ্ৰটো চৰকাৰ পৰিচালনা কৰিলে আৰু ৰাজ্যটো চৰকাৰ পৰিচালনা কৰিলে ইমান দীৰ্ঘদিন জনসাধাৰণে সুযোগ দিয়াৰ পাছতো কংগ্ৰেছ কিয় বিফল হ'ল কিয় কংগ্ৰেছে মহিলাগুৰিয়াৰ দৰে ভাৰতবৰ্ষৰ জনগণক ঐক্যবদ্ধ কৰিব নোৱাৰে তেখেতসকলে শাসন ভাৰ চলোৱাৰ সময়ত প্ৰতিটো কাৰ্যকালত ব্যাগম দুৰ্নীতি হৈছে লাখ লাখ কোটি টকা ৰাজহ ভঁৰালৰ ধন আত্মসাৎ কৰিছে তেখেতসকলে ৰাজহ ভঁৰালৰ ধন কেৱল ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি বিভাজন ৰাজনীতিয়ে আজি ভাৰতবৰ্ষৰ দৰে এখন মহান দেশক দুৰ্বল কৰিছে জাতিৰ নামত ভাষাৰ নামত ধৰ্মৰ নামত গোষ্ঠীৰ নামত তেখেতসকলে ভাগ কৰি গোটেই শক্তিটো বিভিন্ন ভাগত বিভক্ত কৰি এখন ৰাষ্ট্ৰক বিশ্ব আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পিছত আটাইতকৈ বেছি সময় শাসন কৰিছিলে কংগ্ৰেছে 70টা দশকৰ 60 বছৰতকৈ বেছি দেশ আৰু অসম কংগ্ৰেছে শাসন কৰিছিল আৰু সেই কংগ্ৰেছৰ শাসনৰ সময়ছোৱাত অসমৰ ৰাইজে অসমৰ জাতীয় জীৱনৰ প্ৰতি কঢ়িয়াই অনা এক ভাবুকিৰ বাবে অস্তিত্ব বিপন্ন হৈছিলে বুলি অনুভৱ কৰিছিল 80ৰ দশকৰ সময়ছোৱাত আৰু তেতিয়া অসমৰ ভাষা সাহিত্য কৃষ্টি ৰীতি নীতি লোকাচাৰ পৰম্পৰা লোকবিশ্বাস এই সকলোবিলাকৰ অস্তিত্বৰ প্ৰতি আহা ভাবুকিক প্ৰতিহত কৰিবৰ কাৰণে এটা আন্দোলন আৰম্ভ কৰিছিল সেই আন্দোলনটো আছিল অসম আন্দোলন আৰু সেই 79 চনৰ পৰা 85 চনৰ ভিতৰত হোৱা অস্তিত্ব ৰক্ষাৰ সেই সংগ্ৰামখনত অসমৰ সৰ্বস্তৰৰ স্বাভিমানী অসমীয়াই নিজৰ অস্তিত্ব বিপদাপন্ন হোৱাৰ পৰা অসমীয়াক ৰক্ষা কৰিবৰ কাৰণে দেহে মনে জপিয়াই পৰিছিল আৰু সেই অস্তিত্ব ৰক্ষা নামত আগবাঢ়ি অহা ওলাই অহা অসমৰ জনসাধাৰণক সেই সময়ত অসমত ভাৰতত শাসন কৰা কংগ্ৰেছ দলে প্ৰতিহত কৰিবৰ কাৰণে 855 জন লোকক হত্যা কৰি তেওঁলোকৰ গাদী আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত ৰাখিছে প্ৰত্যেকটো দিনাই আৰু তিনিচুকীয়াতো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী সভা এনেধৰণে আয়োজন কৰিছে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে সমান্তৰালভাৱে মন্ত্ৰী বিমল বৰাও সংগ দিছে প্ৰাৰ্থীগৰাকীক